তাৰে আমাক জিপিচি এজনে ফোন কৰি ক'ল যে এক্সিডেণ্ট হৈছে, আপোনালোকে সোনকালে আহক। সেইখিনি কৈয়ে মানে আমি আৰু দৌৰাদৌৰিকৈ ওলাই গ'লোঁ। শিৱনশিলা পঞ্চায়তৰ গাঁও পঞ্চায়ত কিমান দিন ধৰি কৰ্মৰত অৱস্থা আছে? বেছি দিন হোৱা নাই, সেই কিমান এটা মোৰ মনতো নাই, কিমান 6-7 মাহমান হ'ল নেকি, এনেকেই হ'ব। কালিও তেনেকে সদায় যেনেকে যায় সেনেকে তেওঁ খুব মানে চিনচিয়াৰ মানুহ, নিজৰ কাম কৰি নিজৰ ফাইল পত্ৰ লৈ মানে এনেকে 9:30-10টাতে ওলাই গৈছে আৰু ভাত পানী খাই যেনেকে সদায় যায় তেনেকে ওলাই গ'ল। আমিও আৰু ভাবিছোঁ কালি আমাৰ অম্বুবাচী আছিলে, মোৰো কাম বেছি, অলপ ঘৰ দৰ্জা মোচা কাচা কৰি কেনে আবেলি আমিও মাংস আনিলোঁ। ল'ৰাকেইটা বোলে অম্বুবাচী মাংস খাম বুলি, এই মাংসখিনি বনাই থাকোঁতে মোক ফোন এটা আহিল। ফোন আহিল যে দাদাৰ এক্সিডেণ্ট হৈছে, আপুনি সোনকালে আহক। সেইকাৰণে বাবুক ক'লোঁ, মই বোলে বাবা ব'ল, এই ক'লোঁ ড্ৰাইভাৰ এটা লগ মই পাৰিম মা, ব'ল আমি যাওঁ, কোন হস্পিটেলত আছে এনেকৈ। সেইটো কওঁতে ক'ল কি হস্পিটেল নালাগে, আপোনালোকে ইয়াতে আহক। এনেকৈ সুধি যাই দেখোঁ যে মানুহটোৰ এই অৱস্থা। কোনোবাই যে মোৰ মানুহটোৱে গলিয়াই থৈ গৈছে, গতিকে বহুত নিয়াৰ লাগে। কিবা ব্যক্তিগত ভাৱে কাৰোবাৰ ব্যক্তিগতভাৱে কাৰোবাৰ শত্ৰুতা আছিল, কিবা ভাবুকি আহিছিল? মোক একোৱে কোৱা নাই, মই একোৱে গম নাপাওঁ। কিবা ভাবুকি আহিছিল নেকি? কিবা এনেকেতো মোক একো কোৱাই নাই, মানুহজনে নিজে নকয়। তেওঁ খালি অলপ মানে দৰ্জা চৰ্জা বন্ধ কৰি এইকেইদিন টেনচনত কাম কৰি থাকে। মই ভাবিছোঁ পঞ্চায়তৰ কাম সদায় টেনচনত থাকে, তেওঁ খুলিও নকয়। এনেতো সন্দেহ, সেইটো কাক কি কৰিম, জিপিৰ কাম মানুহক লগ পাই কি কম মই এতিয়া, মই এতিয়া একো আলিমুলি নোপোৱা হৈছো, খালি মোৰ আইনৰ ওপৰত এতিয়া বিশ্বাস। পুলিচে প্ৰশাসনে মোক যাতে ন্যায় দিয়ে সেইখিনিয়ে মই একো ক'ব নোৱাৰো। আঘাতটো হ'লে মই শান্তি পাওঁ, মোৰ আত্মাটোৱে শান্তি পাব। কিবা কাৰোবাৰ প্ৰতি যদি কিবা অভিযোগ আছে আপুনি ক'ব পাৰে। এতিয়া নাজানাকেতো মানুহ কাকো ক'ব নোৱাৰো না। একো ভাবুকি আপোনালোকে আহা গম নাপায়? গম নাপাওঁ, কোৱাও নাই নহয়। খালি কেইদিনমান ধৰক অফিচৰ কামৰ পাতি লৈ বুলি এনেকুৱা ভাবি আছিলো, অলপ মন চন মাৰি থাকিছিল আৰু বাকীটো এনে নৰ্মেলে আছে। এনেকুৱা নাই, মানুহজন ভাল, সকলো যোনেও সুধিব সিয়ে ক'ব যে ভাল মানুহজন। এনেতো আমাৰ ইয়াক কালি গোৱালপাৰাৰ পৰাও আহিছে, আগত নলংগাত আছিল। 4 বছৰ আগত আছিল দেউতাই তাতে, তাৰে মানুহ কালি ৰাতি আহি 10টাত আহি ওলাইছে। গতিকে এনেতো মানুহৰ লগত মইতো ভাবো কোনো শত্ৰুতা নাই। ঠিক আছে, ধন্যবাদ।